हेलो एवरीवन की खबर आशा करो सकलो भाले आछे आरो আজি মই লৈ আইছো আলুৰ দম কেনেকেনো বনাই আহকচোন ভিডিওটো চাও আৰু সম্পূৰ্ণকৈ চাব ভিডিওটো আৰু যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মই এই সৰু সৰু সাইজৰ আলুটো লৈছো আৰু এনেকৈ বনাই চাবচোন একদম ৰেষ্টুৰেন্টৰ নিচিনা লাগে খাবলৈ আৰু ঘৰতে থকা উপকৰণ কম বস্তু দিয়ে বনাব পাৰি বেছি বস্তু নালাগে যেনেকৈ ৰেষ্টুৰেন্টত বনায় তেনেকৈ বা ধাবা বিলাকত বনোৱা হয় তেনেকৈ টেষ্টফুল হ'ব আৰু মই কম বস্তু দিয়ে বনাইছো আহকচোন ভিডিওটো চাও আৰু ইয়াতে লৈ লৈছো সৰু সৰু সাইজৰ আলু বিলাক আৰু দেখিছেনে আলু বিলাক এনেকুৱা সাইজৰ হ'ব লাগিব আৰু এই আলুখিনি ভালদৰে ধুই লৈছো আৰু ধুই পেলাই কুকাৰত দি দিম কুকাৰত 2-3টা মান সিটি মাৰিব দিম আৰু হিচাপ মতে পানী দি দিছো পানী দি পেলাই ঢাকনখন লগাই দিম আৰু কুকাৰটো 3টা মান সিটি মাৰিলে হৈ যাব বেছি সিজিব নালাগে বেছি সিজিলে লেটলেটিয়া হৈ যাব আৰু ইয়াতে মই লৈছো জিৰা গুড়া আদা নহৰু পেষ্ট হালধি গুড়ি আৰু অলপ 1 চামুচ জলকীয়া গুড়ি আৰু এইখিনি মই গৰম পানী দি অলপ সময়ৰ কাৰণে থৈ দিম একেবাৰে মিক্সিত পিছা নিচিনা হ'ব আৰু আলুখিনি সিজাৰ পিছত বাকলিখিনি এনেদৰে গুছাই লম আৰু আলুখিনি এনেকৈ গুটেখিনি গুছা হোৱাৰ পিছত কেৰাহীটো অলপ তেল দি পেলাই মছলাখিনি ভালদৰে ভাজি লম আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্স বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু এইখিনি আলু মই ভালদৰে এনেদৰে গুছাই লম এতিয়া গুছাই লোৱাৰ পিছত ইয়াতে কেৰাহী এটা পাতি দিম পাতি দিয়াৰ পিছত ইয়াতে হিচাপ মতে মিঠাতেল দি দিম হিচাপ মতে অলপমান মিঠাতেল বেছিয়ে লাগিব অকমান মিঠাতেল বেছি আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত সৰু সৰুকে মিহি মিহিকে পিয়াজ কাটি লৈছিলো সেই পিয়াজখিনি ইয়াতে দি দিম আৰু তেজপাত এখিলা লৈছিলো আৰু বিলাহী এটা লৈছিলো তেতিয়া বিলাহীটো দিলে গ্ৰেভিটো অলপমান গ্ৰেভিটো ডাঠ হয় খাবলৈও ভাল হয় টেষ্ট হয় আৰু এই পিয়াজখিনি মই ভালদৰে এনেকৈ ৰঙা হোৱালৈকে ভাজি লম আৰু পিয়াজটো মই ডাঙৰ সাইজৰ এটাই লৈছো যদি সৰু হয় দুটামান দিলে হ'ব যদি ডাঙৰ থাকে ডাঙৰ এটা দিলে হৈ যাব আৰু তেজপাতখনো দি দিছো আৰু দি পেলাই ভালদৰে এনেদৰে ভাজি লম আৰু পিয়াজখিনি ভালদৰে ৰঙা হোৱাৰ পিছত ইয়াতে মিহি মিহিকে কাটি লৈছিলো বিলাহীখিনি ইয়াতে বিলাহীখিনিও দি দিম আৰু দি পেলাই ভালদৰে এনেদৰে ভাজি লম এতিয়া পিয়াজখিনি ৰঙাকে ভাজি হৈ গল দেখিছানে পিয়াজখিনি ৰঙাকৈ ভাজি হৈ গল আৰু ভাজি হোৱাৰ পিছত ইয়াতে যে পেষ্টখিনি মই বনাই লৈছিলো সেই পেষ্টখিনি ইয়াতে দি দিম আৰু দিয়াৰ পিছত ভালদৰে এইখিনি মিক্স কৰি লম ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম নিমখ দি ভালদৰে মিক্স কৰি লম আৰু 5 মিনিটৰ কাৰণে ঢাকন এখন লগাই দিম দি পেলাই ভালদৰে ভাজি লম আৰু ইয়াতে বিলাহীটো যে কাটি লৈছিলো সেই বিলাহীখিনি ইয়াতে দি দিম দি পেলাই ভালদৰে কম ষ্টিমত ভালদৰে মছলাখিনি ভাজি লম যেতিয়া মছলাখিনিৰ পৰা তেল ওলাব তেতিয়া গম পোৱা যাব যে মছলাখিনি ভজা হৈ গল আৰু ইয়াতে ঢাকনখন লগাই দিম আৰু সোৱাদ অনুসৰি নিমখ দিম আৰু নিমখখিনি দি ভালদৰে ঢাকনখন লগাই দিম এনেদৰে ঘৰতে বনাই চাবচোন বিৰাটে ভাল লাগে বা ৰুটি হওক পৰঠা হওক খাই বিৰাটে ভাল লাগে আৰু সন্ধিয়া টাইমত এনেকৈ আলু দম বা মুড়িৰ লগতো খাই ভাল লাগে এতিয়া এনেদৰে মই মিক্স কৰি ললো আৰু মিক্স কৰাৰ পিছত ঢাকন এখন লগাই দিম এনেদৰে গৰম গৰম ভাতৰ লগতো খাই বিৰাটে ভাল লাগে আৰু নিৰামিষ দিনা এনেদৰে আলু দম ভাতৰ লগতে খাব পাৰি আৰু দাইল চেন নোহোৱাকৈ এনেদৰে খাব পাৰি আৰু দেখিছেনে 5 মিনিটৰ কাৰণে ভাজি লৈছিলো ঢাকনখনো লগাই থৈছিলো আৰু মছলাখিনিৰ পৰা তেল ওলাব আৰম্ভ কৰিছে আৰু এইখিনি মছলা ভজা হৈ গল আৰু ভজা হোৱাৰ পিছত ভালদৰে এনেদৰে মিক্স কৰি লম আৰু সিজাই লোৱা আলুখিনি ইয়াত দি দিম আৰু দি দিয়াৰ পিছত ভালদৰে আলুখিনি সতিও ভালদৰে মিক্স কৰি 5 মিনিটৰ কাৰণে ভাজি লম আৰু ভাজি লোৱাৰ পিছত ইয়াতে গোটা গোটা দুটামান নহৰু দি দিম তেতিয়া কি মাংসৰ নিচিনা হয় খাবলৈও ভাল লাগে সৰু সৰু সাইজৰ দুটা নহৰু দি দিম দি পেলাই ভালদৰে মিক্স কৰি লম এতিয়া এনেদৰে গুটেখিনি মিক্স কৰি লৈছো আৰু বিলাহীখিনি অকমান দাঁত হৈ আছিলে এইকাৰণে বিলাহীখিনি অকমান ভাঙি দিছো আৰু ভাঙি দৰে ভালদৰে মিক্স কৰি লৈছো আৰু মিক্স কৰাৰ পিছত এতিয়া আলুখিনি ইয়াতে দি দিম
আৰু নহৰু থাকিলে নহৰু দিব পাৰে, এইটো অপচনেল হয়। আৰু মই ইয়াতে দুটামান নহৰু দি দিছোঁ সৰু সৰু সাইজৰ, আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া আলুদমখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত ইয়াতে হিচাপমতে গৰম মছলা দি দিছোঁ। গৰম মছলা দি ভালদৰে মিক্স কৰি ল'ম, আৰু মিক্স কৰি গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক, বিৰাটেই ভাল লাগে। আৰু গ্ৰেভিটো আপোনালোকৰ হিচাপমতে দিব। মই অলপ ডাঠকৈ হৈছে, বেছি পানী কৰি পনীয়া কৰা নাই। এনেকৈ গৰম গৰম ভাতৰ লগত খাই বিৰাটেই ভাল লাগে, বা ৰুটিৰ লগতো ভাল লাগে, পৰঠাৰ লগতো ভাল লাগে। এনেকৈ ঘৰতে বনাই চাব। আৰু ৰেচিপিটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু শেষত জনাব নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। আৰু দেখিছেনে ঠাণ্ডা হোৱাৰ পিছত এখন প্লেটত মই এনেদৰে উলিয়াই লৈছোঁ, আৰু গ্ৰেভিটো কি ধুনীয়া আছে খাবলৈ। এনেদৰে ঘৰতে বনাই চাব। আজিলৈ আহোঁ, বাই বাই।